যিসকলে CM AAA বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,০০০ যুৱক যুৱতীক 1 লাখ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰো শ্ৰদ্ধাৰ ৰাইজ বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেল বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিল গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCL ৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3 ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ